মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অষ্টমমান শ্ৰেণীৰ ইংৰাজী লেচন 3 অৰ্থাৎ পাৰ্ট নাম্বাৰ 3ত এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম, যিটো ভাৰতৰ অন্বেষণ কুইজ টাইম, এইটো এটা লেচন হয়। এই লেচনৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকে পাবলৈ সক্ষম হ'বা। চাই ল'বা, তলৰ প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ দিব কৈছে। ইয়াত 1 নম্বৰ 1 এ হোৱাট ইজ কুইজ, কুইজ কি? মই নোটছ আকাৰে বনাইছোঁ। নোটছৰ সহায়ত তোমালোকে সকলোৱে কুৱেশ্যনৰ এনচাৰ পাই যাবা। আৰু এই নোটছটো তোমালোকে ভালদৰে চাই লোৱা। ইয়াত কি কৈছে পঢ়িবলৈ আমি যত্ন কৰিম। চাই লোৱা, ইয়াত কৈছে কুইজ ইজ এ টেষ্ট অফ নলেজ বিটুইন ইণ্ডিভিজুৱেল অৰ গ্ৰুপ হেল্ড ইন এ ফৰ্ম অফ গেম। কুইজ হ'ল জ্ঞানৰ প্ৰতিযোগিতা, য'ত ব্যক্তিগত বা দলীয়ভাৱে প্ৰশ্ন সুধি জ্ঞানৰ পৰিসৰ জুখি লোৱা হয়। হুৱেৰ ছাম টেক্সট আৱাৰ নলেজ বাই আস্কিং কুৱেশ্যন, যিটো কুৱেশ্যন সুধি নলেজ অৰ্থাৎ জ্ঞানৰ পৰিসৰ জোখা হয়। গতিকে ইমানখিনি তোমালোকে লিখি দিবা, 2ৰ মাজত 2 মাৰ্ক পাই যাবা। তাৰ নেক্সট কুৱেশ্যন কি কৈছে, হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেট ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ। য'ত চিলেকশ্যন ফেজত কিমানটা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল, অংশগ্ৰহণ কৰিছিল, তেন্তে ইয়াত কম এনচাৰটো এনেকুৱা হ'ব, 5 স্কুল টিমছ ৱেৰ পাৰ্টিচিপেট ইন দ্য কুইজ প্ৰগ্ৰাম ফৰ দ্য চিলেকশ্যন ফেজ। গতিকে 5টা দলে এই চিলেকশ্যন ফেজ এইটোত অংশগ্ৰহণ কৰিছিল। তাৰ নেক্সট কুৱেশ্যন, চি নাম্বাৰ কুৱেশ্যন কৈছে হু ৱাজ দ্য কুইজ মাষ্টাৰ। তেন্তে ইয়াত এনচাৰটো চাই লোৱা, মিষ্টাৰ পি কে বৰুৱা ৱাজ দ্য কুইজ মাষ্টাৰ। তাৰ নেক্সট কুৱেশ্যন কি কৈছে অলপমান চাবা, ডি নাম্বাৰ কুৱেশ্যন, হোৱাট ৱেৰ দ্য ৰুল অফ কুইজ এজ এনাউন্স বাই দ্য স্ক'ৰ অপৰ্ণা কুইজৰ ৰুলটো কেনেকুৱাকৈ এনাউন্স কৰিছে অৰ্থাৎ ঘোষণা কৰিছে। সেই কুইজৰ ৰুলখিনি আমালোকে এতিয়া পঢ়িব লাগিব। চাই ল'বা, খুব ভালকৈ প্ৰপাৰলি লিখা আছে ইয়াত। মই এজন টেট পাছ শিক্ষক হয়, যে অপৰ্ণা ঘোষণা কৰিছিল ডেট দেয়াৰ উইল বি 5 ৰাউণ্ড ইন দ্য কুইজ কম্পিটিশ্যন। এটা কুইজ কম্পিটিশ্যনত 5টা ৰাউণ্ড হ'ব। ইন ইচ ৰাউণ্ড টিম উইল গেট 1 ডাইৰেক্ট কুৱেশ্যন এণ্ড ফৰ এভৰি এ ফেচ অভাৰ কুৱেশ্যন। মানে কোৱা হৈছে যে প্ৰত্যেকে একোটাকৈ ডাইৰেক্ট কুৱেশ্যন পাব আৰু প্ৰত্যেক কুৱেশ্যনে আকৌ এটাকে পাব, মানে পাছ হ'ব। 5 মাৰ্ক উইল বি এৱাৰ্ড, মানে প্ৰত্যেক কুৱেশ্যনতে 5 মাৰ্কে পাব। দেয়াৰ উইল বি ন' নিগেটিভ মাৰ্ক, ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই ফৰ এ ৰং এনচাৰ। ৰং এনচাৰ দিলেও ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। ইচ টিম উইল গেট অনলি টিম ছেকেণ্ড টু এনচাৰ এ কুৱেশ্যন, মানে কৈছে দ্বিতীয় কুৱেশ্যনৰ বাবে 10 মাৰ্ক পাব। দ্য হায়েষ্ট, মানে কৈছে দ্য হায়েষ্ট স্ক'ৰ টিম উইল বি উইনাৰ অফ দ্য কম্পিটিশ্যন, যে হায়েষ্ট মাৰ্ক পাব, হায়েষ্ট স্ক'ৰ কৰিব, সেই দলটোৱে উইনাৰ হ'ব অৰ্থাৎ জয়ী হ'ব। তাৰ নেক্সট কুৱেশ্যন কি কৈছে, হুইচ টিম ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। কোন দলে ষ্টেট লেভেল অৰ্থাৎ ৰাজ্যিক লেভেল স্কুল কম্পিটিশ্যনত মানে দখল কৰিছিল, কোনটো দলে? এইটোৰ এনচাৰটো কি লিখি চাই লোৱা, টিম ডি ৱাজ দ্য উইনাৰ অফ দ্য ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন। গতিকে ইমানখিনি হ'ল আৰু এইটোৰ পৰাই আমি বুজি পালোঁ। তাৰ নেক্সট কুৱেশ্যন চাই লোৱা, দ্য এনচিয়েণ্ট নেম অফ দ্য আছাম ৱাজ কামৰূপ, যে অসমৰ পুৰণি নাম হ'ল কামৰূপ। ইট ৱাজ অলছ' নোন এজ, আৰু এইটো কি বুলি জনা যায়? এইটোত জনা যায়, তোমালোকে ক'বা যে প্ৰাগজ্যোতিষপুৰ। চাই লোৱা, PRAGYOTISHPUR, প্ৰাগজ্যোতিষপুৰ। তাৰপিছত চুকাফা চুকাফা স্থাপন কৰিছিল দ্য আহোম কিংডম ইন আছাম ইন দ্য ইয়াৰ, মানে
আহোম ৰাজ্যৰ চুকাফা ৰাজ্যই স্থাপন কৰিছিল কিমান চনত 1228 AD 1228 AD এইটো হ'ল এ নাম্বাৰ এনচাৰ গ'ল বি নাম্বাৰ এনচাৰ গ'ল সি নাম্বাৰ ডেশ ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম কোন দেশে ভাৰতৰ লগত কোন দেশে অসমৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই অৰ্থাৎ সীমা দখল কৰা নাই তেন্তে এইটো কম আমি ম্যানমাৰ কি কম ম্যানমাৰ চাই লোৱা এই ম্যানমাৰ এ বি চি ম্যানমাৰ তাৰপিছত নেক্সট পেজ ডি নাম্বাৰটো চাবা দ্য কালাৰ্ছ অফ দ্য ট্ৰিকলাৰ নেশ্যনেল ফ্লেগ আর মানে কৈছে ত্ৰিৰংগনাত তিনিটা কালাৰ কি আছিল আমালোকে কম ত্ৰিৰংগনাত তিনিটা কালাৰ আছিল এটা হ'ল সেফ্ৰন যিটো কোৱা হয় গেৰুৱা চাই লোৱা সেফ্ৰন গেৰুৱা হোৱাইট বগা আৰু গ্ৰীণ সেউজীয়া এইকেইটা আছিল তোমালোকে সেফ্ৰন লিখিবা হোৱাইট আৰু গ্ৰীণ তাৰপিছত হোৱাইট ষ্টেণ্ডছ ফৰ হোৱাইটে কি সূচায় তেন্তে আমি কম হোৱাইটে পিচ মানে শান্তি আৰু কি আৰু ট্ৰুথ মানে সত্য শান্তি আৰু সত্য সূচায় হোৱাইট কালাৰে তাৰপিছত চাই লোৱা যে মহাত্মা গান্ধী ৱাজ বৰ্ন ইন কিমান চনত মহাত্মা গান্ধী ক'ত জন্মগ্ৰহণ কৰিছিল তেন্তে আমালোকে কম যে পোৰবন্দৰ গুজৰাট ষ্টেটৰ নাম হ'ল গুজৰাট একদম ৱেষ্ট মানে পশ্চিমা কাণ্ট্ৰি পশ্চিমা ৰাজ্য হয় ষ্টেট হয় তাৰপিছত জি নাম্বাৰটো কি কৈছে অমৃতসৰ ইন পাঞ্জাৱ ইজ ফেমাছ ফৰ দ্য অমৃতসৰ কিহৰ কাৰণে ফেমাছ অমৃতসৰ আমালোকে কম অমৃতসৰ গোল্ডেন টেম্পলৰ কাৰণে ফেমাছ গোল্ডেন টেম্পল শিখ তাৰপিছত চাই লোৱা দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ ইণ্ডিয়া ৰাইনো কেন বি চিন ইন মানে আটাইতকৈ বেছি জনবসতি মানে বেছি পপুলেশ্যন থকা ইণ্ডিয়ান ৰাইন'ছ কেন বি কি হ'ব কাজিৰঙা নেশ্যনেল পাৰ্ক তাৰপিছত আই নাম্বাৰে ইন এনচিয়েণ্ট মানে দ্য এনচিয়েণ্ট নেম অফ পাটনা দ্য কেপিটেল অফ বিহাৰ ৱাজ কি আছিল পাটলিপুত্ৰ তাৰ নেক্সট কুৱেশ্যন কি আছে যে দ্য কুতুব মিনাৰ এইটো কুৱেশ্যনটো কি হ'ব কুতুব মিনাৰ 1993 চনত কুতুবুদ্দিন আইবাক এইটোৰ এনচাৰ হ'ব কুতুবুদ্দিন আইবাক আৰু 1193 গতিকে এইটো জে নাম্বাৰ গোটেইকেইটাৰ কুৱেশ্যনৰ এনচাৰ দি দিলোঁ এতিয়া এইটো কি কৈছে অলপমান চাই লোৱা এইটো তোমালোকে নিজে মিলাব পাৰিবা কেনেকুৱাকৈ মিলাই ল'ম চাই লোৱা ইয়াত মিলাই ল'ব লাগিব কৈছে এ কলনৰ লগত বি এৰ লগত বি মিলাই ল'ব কৈছে ওৱান নেম বাই হুইচ আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ নন ইজ হিন্দুস্তান মানে হিন্দুস্তান বুলি জনা গৈছে ভাৰতৰ এইটো কি নাম বুলি কোৱা হৈছিল এইটো হ'ব 4 নম্বৰ ভাৰতবৰ্ষ ইজ এনাদাৰ নেম অফ ইট ভাৰতের আৰু এটা নাম কি বুলি জনা যায় ভাৰতবৰ্ষ এইটো গতিকে এইটোৰ লগত ওৱান হ'ব এইটোৰ লগত 4ৰ লগত এই ওৱান মানে ইয়াৰ লগত এইটো হ'ব তাৰ নেক্সটত চোৱা এইটো দ্য কালাৰ অফ ফাৰ্ষ্ট বেণ্ড অফ আৱাৰ ফ্লাগ ইজ সেফ্ৰন মানে যিটো বগা সেফ্ৰন মানে হৈছে কি বুলি কোৱা হয় এইটো ঘেৰুৱা কালাৰ এই ঘেৰুৱা ৰং এইটো কিহৰ লগত সামঞ্জস্য কৰা কোৱা হৈছে গেৰুৱা ৰংটো ইয়াত হ'ব এইটো কি বুজায় তাৰমানে কৈছে এইটো আমি ছিগনিফাই কালাৰ্ছ এণ্ড ছেক্ৰিফাইচ কৰ্ডছ মানে সাহস আৰু ত্যাগৰ প্ৰতীক তাৰপিছত এইটো এইটো কি হ'ব 3ৰ B2 3 হ'ব B2 এইটো হ'ব ইট ছিগনিফাই ডেট লাইফ ইন মুভমেণ্ট অৰ্থাৎ জীৱনৰ গতি আৰু মৃত্যুৰ স্থিৰতা বুজায় এইটো কি কোনটো হ'ব 3ৰ এইটো হ'ব 3ৰ লগত এইটো মিলাই ল'ব লাগিব ঠিক আছে 4ৰ লগত শাহজাহান বিল্ড দ্য তাজমহল শাহজাহান তাজমহল কিয় বনাইছিল এইটো মমতাজৰ প্ৰতীকৰ কাৰণে এইটোৰ লগত এইটো আৰু দাণ্ডি গুজৰাট ফেমাছ এই হিষ্টৰিকেল ইভেণ্ট এইটো কিহৰ কাৰণে এইটোৰ কাৰণে এইটোৰ লগত এইটো ঠিক আছে আমি মিলাই দিলোঁ এইটোৰ লগত মিলাই দিলোঁ কোনটোৰ লগত ওৱানৰ লগত B4 এইটোৰ লগত এইটো মিলাই দিছোঁ একদম এইটোৰ লগত
এইটো মিলাই দিছোঁ এইটোৰ লগত এইটো আৰু এইটোৰ লগত কোনটো মিলাব এইটোৰ লগত এইটো ঠিক আছে এইটোৰ লগত এইটো তাৰ নেক্সট চাই লোৱা ট্ৰ অৰ ফলছ এইটো কি কৈছে ট্ৰ ফলছত চাই ল'বা এ এনাউন্সমেণ্ট ইজ এবাউট দ্য ইনচিচেণ্ট ৰেইনছ ইন আছাম মানে কৈছে ধাৰাসাৰ বৰষুণ হৈছিল এই ঘোষণাটোত অসমৰ ধাৰাসাৰ বৰষুণৰ কথা কোৱা হৈছে এইটো সত্য নে মিথ্যা এইটো আমি ক'ম যে এইটো ফলছ এইটো কি বুলি ক'ম ফলছ বুলি ক'ম তাৰপিছত দ্য এনাউন্স ইজ এবাউট পোষ্টিং কুইজ প্ৰগ্ৰাম এইটো কি বুলি কোৱা হ'ম যে এই ঘোষণাটিত পোষ্টিং মানে স্থিৰতা কুইজ প্ৰগ্ৰামটো স্থিৰতা বা স্থগিত ৰখা হৈছিল এইটো হাচা না মিছা স্থগিত ৰখা হৈছিল সত্য কথা স্থগিত ট্ৰ মানে সত্য তাৰপিছতটো কুইজ প্ৰগ্ৰাম হেজ বিন পোষ্টেড আইডেণ্টিফিনিটলি এইটো হ'ব এইটো কি হ'ব এইটো কোৱা হৈছে এইটো কেই নাম্বাৰ কুৱেশ্যন চি নাম্বাৰ কুৱেশ্যন ন চি নাম্বাৰ কুৱেশ্যনৰ এইটো হ'ব ট্ৰ এইটো ট্ৰ তাৰ নেক্সট ডি নাম্বাৰ কুৱেশ্যনটো হ'ব ডি নম্বৰ কুৱেশ্যনটো ড্ৰ মানে কৈছে নেক্সট মণ্ডৰ কাৰণে পুনৰাই ৰিচিডিউল কৰা হৈছিল কুইজ প্ৰগ্ৰামটো সত্য তাৰপিছত নেক্সট কুইজৰ পৰৱৰ্তী তাৰিখ দিয়া হৈছিল কুইজ নটিফিকেশ্যন ঘোষণা কৰাৰ কাৰণে পৰৱৰ্তী তাৰিখ দিয়া হৈছিল এইটো সত্য না মিথ্যা এইটো কেই নাম্বাৰ ই নাম্বাৰটো আমি ক'ম ফলছ এইটো নেক্সট তাৰিখ দিয়া নাছিল ফলছ তাৰপিছত দ্য পাৰ্টিচিপেট ডিষ্ট্ৰিক্ট মানে বেলেগ জিলাৰ মানুহে এই কুইজ প্ৰগ্ৰামত অংশগ্ৰহণ কৰিব পৰা নাছিল এইটো সঁচা নে মিছা এইটো মিছা আছিল ফলছ তাৰপিছত জি নাম্বাৰটো কি হ'ব জি নাম্বাৰটোত কৈছে যে এইটো কোনো ধৰণৰ শ্বৰ্টলি কোনো নতুন তাৰিখ সোনকালে ঘোষণা হ'ব এইটো কৈছিল এইটো ট্ৰ আৰু ষ্টুডেণ্ট ইভেণ্ট স্কুল আকচিন দিয়াৰ এইটো অলপমান চাই ল'বাচোন এইটো ষ্টুডেণ্ট অফ ভেনু এইটো অলপ চাই ল'বা এইটো কিবা হয় এইটো অলপমান নেক্সটৰ কাৰণে নেক্সট চাই ল'বা ইয়াত কি কৈছে এইবিলাক কুৱেশ্যন কৈছে আৰু কুৱেশ্যনৰ এনচাৰ আমি দিবলৈ চেষ্টা কৰিম প্ৰত্যেককেইটা কুৱেশ্যনৰ এনচাৰ 6 নম্বৰ কুৱেশ্যনৰ এনচাৰ দিবলৈ আমালোকে চেষ্টা কৰিম চাই লোৱা এইটো কুৱেশ্যন তোমালোকে ভালদৰে লিখি ল'বা এইবিলাক কুৱেশ্যন হয় লিখি ল'বা কুৱেশ্যনবিলাক কেনেকুৱা ধৰণে লিখি ল'বা তোমালোকে নিজে এইটো কুৱেশ্যন কৈছে এইটো এনচাৰ কিন্তু এইটো আমি এনচাৰ লিখিছোঁ ঠিক আছে এইটো উই আৰ ফ্ৰম চি আৰ স্কুল তিনিচুকীয়া তোমালোকে এনেকুৱা কুৱেশ্যন লিখিবা এইটো কুৱেশ্যন তিনিচুকীয়া তাৰপিছত হাউ মেনি নাম্বাৰ এইটো বিৰ কুৱেশ্যন ডাইৰেক্ট এইটো বিৰ কুৱেশ্যন লিখিছোঁ এইটো এনচাৰ লিখি দিছোঁ ঠিক আছে বিৰ এনচাৰ বিত কি কৈছে বিত কৈছে ইউ উইল গেট 10 মাৰ্ক ফৰ এ ডাইৰেক্ট কুৱেশ্যন আৰু এইটো কুৱেশ্যন বনাই দিছোঁ হাউ মেনি নাম্বাৰ উইল বি গেট ফৰ এ ডাইৰেক্ট কুৱেশ্যন তেন্তে এইটো এনচাৰ বনাই দিছোঁ এইটো এনচাৰ মই দি দিছোঁ অকল এইটো কুৱেশ্যনৰ এইটো কুৱেশ্যন কিতাপৰ এইটো এনচাৰ বনাই দিছোঁ মই এইটো ই নাম্বাৰৰ এনচাৰ বনাই দিছোঁ এফ নাম্বাৰৰ এনচাৰ বনাই দিছোঁ আকৌ জি নাম্বাৰৰো এনচাৰ বনাই দিছোঁ গোটেইকেইটাৰ এনচাৰ ইয়াত আছে তোমালোকে অলপমান চাই লোৱা ভালদৰে চাই ল'বা গোটেইকেইটাৰ এনচাৰ এইটোত দিয়া আছে গোটেইকেইটাৰ এনচাৰ দি দিছোঁ এতিয়া তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি এইটো লিখি লোৱা ঠিক আছে আৰু এইকেইটাৰ এনচাৰ মই ইয়াত দি দিছোঁ তোমালোকে চাই ল'বা এইটো এই স্ক্ৰীনশ্বট এটা মাৰি ল'বা ভিডিঅ'টো দীঘল হ'ব যাৰ কাৰণে মই ক'ব খোজা নাই এইকেইটা স্ক্ৰীনশ্বট মাৰি তোমালোকে এইটো এনচাৰ কৰিবা ভিডিঅ'টো ভাল লাগিলে অৱশ্যই ছাবস্ক্ৰাইব কৰি লাইক কৰি ওচৰত থাকিবা মই এজন শিক্ষক হিচাপে তোমালোকৰ ওচৰত এইটো ছাবস্ক্ৰাইব পোৱাটো মই গুৰু দক্ষিণা চাইছোঁ ঠিক আছে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিবা ধন্যবাদ